ল'ৰা এজন খোজকাঢ়ি আহি আছে ডাঙৰ বেগ এটা লৈ। ক'ত যাব তাকে তেওঁৰ পৰা অকণমান পৰিচয় সুধিবলৈ চেষ্টা কৰিম। মোৰ নতুনকৈ খোলা ঘৰৰ দোকানখনৰ মুখতেই তেওঁ আহি আছে ল'ৰাজন। তাকে ক'ৰ পাইছে খোজকাঢ়ি আহি আছে। দেখুৱাইছোঁ বেগটো বহুত ডাঙৰ। মাতিম ৰ'ব মাতিম। ক'ত যাবা? আহাচোন আহা। ধুনীয়া ল'ৰা এজন আহিছে। আহা আহা। মোৰ গাড়ীত যদি যোৱা মই যাব পাৰিবা অলপ দূৰ। তোমাৰ অনলি ফৰ খোজকাঢ়ি। যদিও এজন ইউটিউবাৰ আছে হয়নে নহয়? আৰু এজন ইউটিউবাৰ আছে, তেখেতেওতো জাৰ্ণি কৰি থাকিলে যে বেলেগৰ গাড়ী ৰখায়ো যায় হয়নে নহয়? তোমাক এনেই বেলেগে তোমাক লিফ্ট দিওঁ বুলি ক'লে যাব পাৰা একচুৱেলি। কিয় নোযোৱা? মানে তোমাৰ উদ্দেশ্য এটা, তুমি নৌ চাইকেল মানে নৌ গাড়ী একোতে নুঠা আৰু মানে গোটেই অসমখন অকল খোজকাঢ়ি। বহুত ডাঙৰ মহান উদ্দেশ্য। তোমাৰ উদ্দেশ্যটো বাৰু বহুত মহান উদ্দেশ্য এটা লৈ আহিছা। এইটো তোমাৰ বেগটো হয়নে নহয়? কাণত ফল মূল নমাই থাকোঁতে মানে মই বেগটো দেখিলোঁতো, এই দাদাৰ হোটেলতে আছিলে। দাদাৰ হোটেলত আহি এখেতসকলক দেখিলোঁ। বেগটো দেখি পেলাই মই আহিলোঁ। বেগটোত এয়া লিখা আছে নেক্সট ট্ৰেভেল 100 হয়নে নহয়? তাৰপিছত অল আছাম ৰাইড। লগতে তোমাৰ এই স্কেনাৰটোও আছে হয়নে নহয়? মানে বিনা পইচাত ন? এতিয়া তুমি হেৰি প্ৰথম ক'ৰ পৰা আহিলা? তুমি প্ৰথম জাৰ্ণিটো? মই আপোনাৰ মোৰ ঘৰ হৈছে ডিষ্ট্ৰিক্ট লখিমপুৰ, চিটি হৈছে তোমাৰ ঘিলামৰা। তাৰ পৰা ওলাই আহিলোঁ আজি 17 নম্বৰ দিন। বেগটো আপোনাৰ কিমান মান ৱেটৰ বাৰু আছে? আৰু আপোনাৰ এইখন এনেকুৱা পতাকাটো লগোৱা আছে ধুনীয়াকৈ, এইখন ফ্লেগখন লগোৱা আছে। আৰু তেওঁৰ উদ্দেশ্য মহান। এই বিস্কুট কেক গোটেই বেগটোত গোটেই সমস্ত বস্তু তেওঁ যোগাৰ আছে। আৰু তেওঁ কোনো চাইকেল গাড়ীত নহয়, অকল খোজকাঢ়ি। তেওঁৰ ইয়াত লিখা আছে অল আছাম ৰাইড, কিন্তু উইদাউট মানি, টকা পইচাৰ নহয় হয়নে নহয়? আৰু তেওঁৰ পৰা জানিব বিচাৰিম গোটেই কথাখিনি, তেওঁৰ পৰাই জানিব বিচাৰিম। তেওঁ ক'ৰ পৰা আহিছে, তেওঁৰ নাম জানিব বিচাৰিম। নমস্কাৰ এটা জনালোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী জিন্তু বৰুৱা দেই। মোৰ ঘৰ হৈছে লখিমপুৰ ঘিলামৰা। হয় হয়। আপোনাৰ এই উদ্দেশ্যটোৰ বিষয়ে আপুনি যে এনেকৈ ওলাই আহিল, তাৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিম। মানে আপোনাৰ গোটেই অসমখন ঘূৰিম, 35 ডিষ্ট্ৰিক্ট। আৰু আমাৰ অসমখনত জানিবলগীয়া মানে চাবলগীয়া ঐতিহাসিক মঠ মন্দিৰ পৰা আপোনাৰ যিখিনি জানিবলগীয়া কথা সকলোখিনি ঠাইত যাম বা সকলোখিনি জ্ঞান ল'ম। আৰু ভিডিঅ' ক্লিপ কৰিম, যোনবিলাক ভিডিঅ' মই আপোনাৰ ছ'চিয়েল মিডিয়াত ইউটিউবত দিম। উঠি অহা যি নতুন প্ৰজন্ম তেওঁলোকে সকলোখিনি চাব পাৰিব বা অসমখনৰ বিষয়ে জানিব পাৰিব। যিহেতু আমি অসম মানে জন্মভূমি অসমখন নহয় নাই বাৰু, নিজৰ মাতৃভূমি, গতিকে তাৰ বিষয়ে জনাটো অকণমান উচিত। পঢ়া শুনাৰ লগতে বাহিৰা জ্ঞানো বহুতখিনি প্ৰয়োজন হয়। সেই গতিকে আহিছোঁ আৰু সকলোৱে সহায় সহযোগ কৰিলে ভাল পাম। হয় হয়। তুমিয়ে কৰিছোঁ বাৰু, তুমি সৰু হ'বা বহুত আমাতকৈ বাৰু, বহুত সৰু ল'ৰা বাৰু। তোমাৰ পঢ়া শুনা এনেই কি কৰিলা? মই আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ, BA আপোনাৰ কৰা নাই আৰু এতিয়া ডিষ্টেঞ্চত ল'ব লাগিব। হয়। তোমাৰ উদ্দেশ্যটো কিন্তু মহান, কিন্তু তোমাৰ পঢ়াটো তুমি বৰ্তি ৰাখিব লাগিছিলে বাৰু, বয়সটো চাই হয়নে নহয়? আপোনাৰ শুনক, আমি যদি অকল পঢ়াটোৱে লওঁ তেতিয়াহ'লে বাহিৰৰ জ্ঞান আমি ক'ত পাম? অনলি যদি কিতাপখনেই জ্ঞান লওঁ তেতিয়াহ'লে বাহিৰৰ জ্ঞান আমি ক'ত পাম? আমি নিজৰ মাতৃভূমিখনৰ বিষয়ে যদি আমি অলপো যদি নাজানো তেতিয়াহ'লে কি লাভ হ'ব এখন মাতৃভূমিত থাকি? সঁচা দেই, বহুত ধুনীয়া কথা এটা ক'লা। তুমি মানে সৰু ল'ৰা, কিন্তু তোমাৰ কিছুমান কথাই অন্তৰ চুই গৈছে। তুমি মাতৃভূমিৰ বিষয়ে মানে ভাবি পেলাই ওলাই আহিছা হয়নে? সঁচাকৈ তোমাৰ এই বয়সত মানে পঢ়ি শুনি তুমি এটা চাকৰি, এতিয়া সাধাৰণতে ল'ৰা ছোৱালীৰ পঢ়ি শুনি চাকৰিমুখী হয়নে নহয়? কিবা এটা কৰিম বুলি থাকে, কিন্তু তুমি জনাৰ উদ্দেশ্য ওলাই আহিলা ন ঘৰৰ পৰা? অলপ জ্ঞান, মানুহৰ মানৱতাটো জীয়াই ৰাখিব লাগে তেনেকুৱা ক্ষেত্ৰত, আৰু উঠি অহা প্ৰজন্মই যাতে অকণমান ভাল দিশত যাব পাৰে তাৰ বাবে। আৰু তুমি ঘৰৰ পৰা কিমান পইচা পাতি লৈ ওলাই আহিছিলানে? নাই, মই আপোনাৰ এটকাও নলওঁ। আজিলৈকে মোৰ যিমানখিনি সহায় কৰিছে, 2-এজন ব্যক্তিয়ে লাগিলে কৰক, কিন্তু সকলোখিনি ৰাইজে হেল্প কৰিছে মানে। আৰু খোৱা বোৱা তুমি ক'ত কৰা? খোৱা বোৱা আপোনাৰ হোটেলত হয়, আৰু 2-3জন ব্যক্তি বাটত লগ পালে তেখেতলোকে ঘৰলৈকেও লৈ যায় খুৱাবৰ বাবে। এতিয়া মই তোমাক অলপ দূৰ লিফ্ট দিব বিচাৰিলে তুমি যাবানে? নাই, অনলি মোক খোজকাঢ়ি আপোনাৰ সম্পূৰ্ণ। তোমাক মই এতিয়া গাড়ীত লৈ গ'লে তুমি নোযোৱা মানে? নাযাওঁ। এই সঁচাকৈ দেই, মানে তোমাৰ উদ্দেশ্যটো বহুত, একে খোজকাঢ়িয়ে যাবা ন? খোজকাঢ়ি। সঁচাকৈ বহুত ভাল লাগিল দেই। আজি তোমাক মই এই বেগটো দেখিলোঁ ন, বেগটো দেখি পেলাই মই জানিছোঁ এই ল'ৰাজন মানে বহুতকে পাই যাওঁ, কিছুমানে বাইক ৰাইড কৰে হয়নে নহয়, কিছুমানে চাইকেল ৰাইড কৰে, কিন্তু তুমি এনেকৈ খোজকাঢ়ি এই বেগটো লৈ পেলাই খোজ কঢ়াটো কিন্তু পচিবল নহয় দেই। বহুত ডাঙৰ বেগ এটা হয়নে নহয়? বহুত ডাঙৰ বেগ। তুমি কিন্তু সঁচাকৈ বাইক নহয়, চাইকেল নহয়, এনেকৈ মানে ৰাইড কৰিছা যে সেইটো তোমাৰ কিন্তু সুন্দৰ পদক্ষেপ এটা লৈছা। তুমি শিক্ষাৰ কাৰণে ওলাই আহিলা না, জানিব বিচাৰা মাতৃভূমিখনৰ কাৰণে। সঁচাকৈ তোমাৰ উদ্দেশ্যটো বহুতেই মহান।
বহুত ভাল লাগিল তোমাৰ এতিয়া ইউটিউব চেনেলটোৰ বিষয়ে জানিব বিচাৰিম আমাৰ ফল মূলৰ দোকান আছেতো কিবা ফল মূল কেইটামান তোমাক দিলে তুমি ফল মূল খাবা নহয় ফল মূলো দিব পাৰে ঠিক আছে তোমাক ফল মূল কেইটামানো দিম লগতে তোমাৰ ইউটিউব চেনেল আছে যদি আমাৰ দৰ্শককো কৈ দিয়াচোন ইউটিউব চেনেলটোৰ নাম মোৰ এটা ইউটিউব চেনেল আছে যোনটো পেজত থাকিব আপোনাক অসমখনৰ বিষয়ে সম্পূৰ্ণ ক'ৰবাত বাহিৰত জানিব ক'ৰবাত যাওঁ জানিবলগীয়া যিখিনি কথা সকলোখিনি মই আপোনাক কওঁ তো এই ইউটিউব চেনেলটোৰ নাম হৈছে নেক্সট ট্ৰেভেল 100 আপোনালোকে চাৰ্চ কৰিলে ইউটিউবত পাই যাব আৰু সকলোখিনি চাব পাৰিব ঠিক আছে তেনেহ'লে তেওঁৰ ইউটিউব চেনেল এটা আছে আপোনালোকে চাব তেওঁক আজি গল্প পাই যিখিনি তেওঁ মানে শিক্ষাৰ উপৰিও তেওঁ মানে অসমৰ বিষয়ে হয়নে নিজৰ মাতৃভূমিৰ বিষয়ে শিক্ষা ল'বৰ কাৰণে ন পইচা এটকাও নোহোৱাকৈ কোনো গাড়ীত উঠিও নাযায় মই কৈছিলোঁ অকণমান লিফ্ট দিওঁ কিন্তু উঠি নাযায় তেওঁ কিহৰ কাৰণে তেওঁ মানে খোজকাঢ়িয়ে যাব সঁচাকৈ তোমাক আজি এটা ধন্যবাদো দিলোঁ বহুত ভাল লাগিল আমাৰ অসমীয়া ল'ৰা এজন হয় তোমাৰ এইটো মনৰ কল্পনা পূৰ্ণ হওক তুমি জয় হোৱাই ভাল লাগিল চাই যাওক ধন্যবাদ